যোগ্য কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানী আৰু এই কোম্পানীৰ ওনাৰজনে আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ প্ৰতিমূৰ্তিটো যোৱাকালি 19 অক্টোবৰ দিনা ৰাইজৰ আগত মুকলি কৰে। জুবিনদাৰ এই প্ৰতিমূৰ্তিটোক লৈ বহুত বিতৰ্ক চলি আছে। বিতৰ্কৰ মূল কাৰণটো হ'ল জুবিনদাৰ প্ৰতিমূৰ্তিটো দেখাত জুবিনদাতকৈ বেলেগ। মই যোগ্য কনষ্ট্ৰাকশ্যনে বনোৱা প্ৰতিমূৰ্তিটোক লৈ কোনো বিতৰ্ক কৰিবলৈ অহা নাই, কাৰণ তেখেতে বহুত কষ্ট কৰি জুবিনদাৰ প্ৰতি থকা আৱেগ নিজৰ লগত ৰাখি এই প্ৰতিমূৰ্তিটো আৱিষ্কাৰ কৰে। হ'ব পাৰে অকমান সময়ৰ অভাৱ আৰু খৰখেদাকৈ বনোৱা জুবিনদাৰ মুখৰ আকাৰটো জুবিনদাৰ দৰে হ'বলৈ অসক্ষম হয়। আপোনাৰ এই প্ৰতিভাক আৰু আপোনাৰ এই কষ্টক মই সন্মান কৰোঁ। গতিকে আপোনাৰ ওচৰত অনুৰোধ যে আপুনি আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ এই প্ৰতিমূৰ্তিটো পুনৰ এবাৰ শুধৰাই ৰাইজৰ আগত মুকলি কৰে, যাতে আহিবলগীয়া প্ৰজন্মই জুবিনদাৰ ফটো দেখিও জুবিনদাক চিনি পায়ো আপুনি বনোৱা প্ৰতিমূৰ্তিটোৰ ওচৰত থিয় হৈ আনক সুধিবলৈ বাধ্য নহয় যাতে এয়া কোন।